অত্যন্ত দুখ পাইছোঁ আমি অত্যন্ত দুখ পাইছোঁ আমি খবৰ পাই তৎকালে দৌৰি আহিছোঁ আমি নথকাতে ইয়াত কোনো বেলেগ মানুহেই নাছিলে কেৱল মাত্ৰ মিডিয়া আছিলে ইমান দুৰ্ভাগ্যজনক কথা অসমৰ প্ৰথম মহিলা নৰ্থ ইষ্টৰ প্ৰথম মহিলা বিশ্ব জয় কৰি আহিছে তথাপিও তাইক স্বাগতম কৰিবলৈ ইয়াত কোনো ব্যৱস্থাপনা নাই এছিয়াৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা কিমান দুৰ্ভাগ্যজনক কথা ভাবক ৰেড কাৰ্পেট দি তাক ভব্য স্বাগত কৰিব লাগিছে ঢোল পেঁপা গগনা বজাই তাক স্বাগত কৰিব লাগিছিল এই পৰিস্থিতিত তাই বিশ্ব জয় কৰি অহা ছোৱালী তাই কিন্তু বহুত ভাল তাই একদম হাঁহি মুখে ওলাই গৈছে কিন্তু অত্যন্ত দুখৰ কথা চাওক আমাক বহুত বেয়া লাগিছে সঁচাকৈ বেয়া লাগিছে একদম অসমৰ বিচিচিআই সভাপতি চাওক কিমান দুৰ্ভাগ্যজনক কথা তাই বিশ্ব জয় কৰি আহিছে গোটেই ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ইমান ধুনীয়া দিনটো আমি চাই আছোঁ টিভিত আৰু অসমৰ ভূমিত তাই আহি পাব কোনো খা খবৰ নাই ৰাতিখন অসম চৰকাৰেও কোনো গুৰুত্ব দিয়া নাই একেবাৰে দিয়া নাই এছিয়াই দিব লাগিছিলে ইয়াত অসম চৰকাৰে দিব লাগিছিলে ক্ৰিকেটৰ লগত সংলগ্ন বিভিন্ন সংঘ সংস্থাবিলাকে স্বাগতম জনাব লাগিছে এইটো প্ৰমোচনৰ সময় নতুন জেনেৰেশ্যনক ল'ৰা ছোৱালীবিলাকৰ ক্ৰিকেটৰ প্ৰতি আগ্ৰহ বঢ়াবৰ কাৰণে খেলৰ প্ৰতি আগ্ৰহ বঢ়াবৰ কাৰণে তাইক যিমান ভালকৈ আপুনি উৎসাহিত কৰিব আজৰি সময়ত সন্মান দিলে নহ'ব নহয় আপুনি যিকোনো সময়ত আজৰি ফ্ৰী টাইম পাব তাইক মাতি কেনে কিবা গামোচা পিন্ধাব সন্মান দিব সেই সন্মানৰ কোনো মূল্য নাই তাই যে অসমৰ ভূমিত প্ৰথম ভৰি দিছে তাইক কি ধৰণে স্বাগতম হ'ব তাকে মুখ্যমন্ত্ৰীয়ে যি ধৰণে আগ্ৰহ দেখাইছিলে কিন্তু দুৰ্ভাগ্যজনক সেই আগ্ৰহটো কিন্তু প্ৰকৃতাৰ্থতে প্ৰতিফলন নহ'ল তাই তেওঁৰ আগ্ৰহটো কেৱল মাত্ৰ মিডিয়াৰ কথাই বুলি আমি অনুভৱ কৰিলোঁ চাওক একদম স্পষ্ট কথা তেওঁৰ কথাটো কেৱল মিডিয়াৰ কথা হয় প্ৰকৃতাৰ্থত ইয়াত কোনো প্ৰতিফলন নহ'ল তাইক কিন্তু ইয়াত নাজানে নেকি তাই আহি আছে আজি বুলি যেতিয়া জানে তাইক স্বাগতম জনাবলৈ সেই গুৱাহাটীৰ পৰা ইয়াত আহিবৰ কাৰণে কিমান সময় লাগিবনো গোটেই মানুহ আহি পাবলৈ তাই ভিতৰতে 1 ঘণ্টামান ৰখি আছিলে তথাপিও ইয়াত ভালকৈ তাইক ৱেলকাম কৰিবলৈ কোনো ব্যৱস্থা নাই আমিতো আচৰিত পাইছোঁ আমিতো ভাবিছোঁ ইয়াত মানুহ কিয় নাই আমি নাহিবই নেকি আমিও ফল্ছ ৰিপৰ্ট পাইছোঁ নেকি বুলি ভাবি আছিলোঁ আহি কিনে আচৰিত দেখিছোঁ কোনো নাই আমিয়ে অকল আহি ইয়াত বহি আছোঁ তাৰপিছত মিডিয়া মানুহবিলাক চব আমি আহি পালোঁ তাৰ বাদে আৰু কোনো মানুহ নাই ইয়াত স্বাগতম কৰিবলৈ কিমান দুৰ্ভাগ্যজনক কথা ভাবচোন